মায়ঙৰ আশীঘৰত ভয়ংকৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় এজন লোক। আঘাতপ্ৰাপ্ত লোকজনক প্ৰথমে ঝাৰগাঁও চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে যদিও 90 ঊৰ্ধ্বৰ আৰফান আলীৰ মৃত্যু হয়। এই খবৰৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে যোৱা নিশা ৰং চাইডেৰে ঝাৰগাঁৱৰ পৰা বুৰগাঁৱলৈ গৈ থকা এখন নম্বৰবিহীন গ্লেমাৰ বাইকেৰে আগফালৰ পৰা আহি থকা আৰফান আলীক খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল লোকজন। এই ঘটনা সংঘটিত হৈছে মায়ং থানাৰ অন্তৰ্গত পশ্চিম গাগলমাৰী আশীঘৰত। ঘটনা সংঘটিত কৰি পলায়ন কৰে উদন্ত বাইক চালকজন। ইতিমধ্যে মায়ং আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ এটি দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। কি পৰিস্থিতিত নম্বৰবিহীন বাইকেৰে খুন্দিয়াই নিহত কৰিলে পথচাৰীজনক সেয়া সন্দেহৰ আৱৰ্তত। আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব আচল ৰহস্য। আমাৰ ঘৰ সেইটো তাৰ পৰা মানে আৱাজ শুনি চিঞৰ বাখৰ শুনি পেলাই দৌৰি আহিলোঁ। অহাৰ পিছত চাইছোঁ ইয়াতে মানে এই বুঢ়া বয়সস্থ মানুহ এজন ইয়াক মানে এক্সিডেণ্ট কৰি থৈ গৈছে। খুব কান্দাকুটি কৰি আছে। কি হৈছে কৈছে যে মানুহটো তাতে এক্সিডেণ্ট কৰি থৈ গৈছে। পিছত গ'লোঁ তাতে গৈ পেলাই চাইছোঁ বাইকখন আছে পৰি আছে, বাইকত চাবিও লগোৱাই আছে, ৰাস্তাটোৰ সো চাইডত পৰি আছে। পিছত আমি গৈ মানুহ পোৱা নাই। পিছত দৌৰি আহিলোঁ, আহি পেলাই ঘৰত আহিলোঁ। আকৌ আহি পেলাই মানুহটোক মানে পানী চানী ঢালি আছে মানুহে। পিছত তেজে একদম লুতুৰি পুতুৰি হৈ আছে, মূৰত এনেকুৱা মানে পূৰা ফাটি গৈছে আৰু বমিও হৈ আছে। লগে লগে মানে আমি গাড়ী বিচাৰিলোঁ। গাঁৱতে দুটা 4 চকা আছিলে, ফোন মাৰিলোঁ, নাই, তেওঁলোকে ক'ৰবাত তাত ভাড়াত গৈছে। পিছত খাইৰুল গাঁওবুঢ়াৰ ফোন মাৰিলোঁ, তাৰ 4 চকা এটা আছিলে। সেই 4 চকা লগে লগে আহিলে। অহাৰ পিছত আমি মানুহে মিলি হাতে মিলি ধৰি পেলাই গাড়ীত উঠালোঁ। লগে লগে ঝাৰগাঁও হস্পিটেল নিলে ঝাৰগাঁও ৰখা নাই। পিছত মৰিগাঁও দিলে, মৰিগাঁওতো ৰখা নাই, মৰিগাঁৱৰ পৰা ৰেফাৰ দিছে গুৱাহাটীত। এতিয়া মানে আমি অলপ আগত শুনা পালোঁ ৰোগীৰ লগত যে গাৰ্জেন গৈছে, গাৰ্জেনে ফোন মাৰি কৈছে মানুহটো ঢুকাইছে, অলৰেডি ডেথ হৈ গৈছে। এই গাড়ীখন ৰখাইছে আপোনালোকে তাতে পাইছিলে? গাড়ীখন ৰখাইছে, এইটো গাড়ী আছিলে। গাড়ীখন ইয়াতে আনিছোঁ। পিছত আমি BDBক মাতিলোঁ। BDBয়ে কৈছে আমি ঠিক আছে, আমি থানাত জনাই আছোঁ, গাড়ীখন আপোনালোকে ঘৰতে ৰাখক। পিছত BDBৰ মানুহ লগত থাকি আমি গাড়ীখন আনি ঘৰত থৈ গৈছে। গাড়ীৰ মালিকৰ কিবা সংসূত্ৰ পাইছেনে? গাড়ীখনৰ মালিকৰ কোনো সংসূত্ৰ পোৱা নাই, কিন্তু এটা পাইছোঁ আজি ৰাতিপুৱা। মানে কালিতো সন্ধিয়া আমি চবেই বিজি বেমাৰী লৈ, পিছত আজি ৰাতিপুৱা মানে বুৰগাঁৱৰ এজন মানুহে কৈছে এই বাইকটো বৰডুবা বুলি কৈছে, বৰডুবাৰ ল'ৰা, বুৰগাঁও বৰডুবাৰ আৰু মানে। পুলিচ আহিছিল নেকি তদন্ত কৰিব? নাই, এতিয়াও পুলিচ অহা নাই, BDBয়ে জনাইছে। ঠিক আছে। মায়ঙৰ পৰা আফজল উদ্দিন আহমেদৰ প্ৰতিবেদন, এনিভাৰো 24।